নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত মই ক্লাছ 9ৰ অনুশীলনী 1.6ৰ 1ৰ 2 নম্বৰ অংকটো সলভ কৰিম সো তোমালোক ভিডিঅ'টো শেষলৈকে চাই থাকিব সো 1ৰ 2 নম্বৰ অংকটোত কি আছে 32 আৰু ইয়াৰ পাৱাৰ কি আছে 1/2 আছে সো আগৰ মই 1 নম্বৰ অংকটো যেনেদৰে সলভ কৰিছো ঠিক একেদৰে সলভ কৰিম প্ৰথমে আমি কি কৰিব লাগিব 32 আমি মৌলিক উৎপাদকত ভাঙি ল'ব লাগিব তো 32 আমি প্ৰথমে মৌলিক উৎপাদকত ভাঙিলে কি হ'ব 2 এৰে ভাগ যাব কাৰণ আমাৰ একক স্থানত কি আছে যুগ্ম সংখ্যা আছে সো 2 1 গুণ 2 1 গুণ 2 হল ইয়াত এক ভাগে থাকিল আমি 12 ধৰিব লাগিব 2 6 গুণ 12 হ'ব তাৰপিছত 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 হয় এতিয়া আমি 32 মৌলিক উৎপাদকত ভঙাই 2 কেইটা পাইছো 1 2 3 4 5 অৰ্থাৎ আমি লিখিম 2 ৰ পাৱাৰ কি লিখিম 5 লিখিম সলভ আমি কি পাইছো 2 টু দি পাৱাৰ 5 পাইছো আৰু আমাৰ ইয়াৰ পাৱাৰ কি আছে 1/2 ইয়াৰ লগত কি কৰিব লাগিব পূৰণ কৰিব লাগিব সো এতিয়া আমি এই হৰেৰে এই লবৰ অংকটোক কাটিব পাৰো ইয়াত 5 আছে এই 5 এৰে এই 5ক কাটিলে কিমান থাকিব একবাৰ থাকিব সো এতিয়া আমি এইটো পাৱাৰক কি কৰিব লাগিব পূৰণ কৰিব লাগিব সো 2 2 এ থাকিব 1 1 গুণ 1 হ'ব সো আমাৰ आंसर কি হ'ব 2 হ'ব কাৰণ আমি 2 ৰ পাৱাৰ কিমান আছে 1 আছে সো আমাৰ आंसर কি হ'ব 2 আহিব